মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাল খবৰ দিছে কালি নিশাৰ ভাগতে ফেচবুক লাইভ যোগে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰত কি আছে আমি লৈ আহিছো টাইমিটাৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা ভাল খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ইটোৰ পিছত কিটো ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কথা ইতিমধ্যে উল্লেখ কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে কৰিব এই কাম উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি 10 ডিসেম্বৰৰ পৰা 20 তাৰিখৰ ভিতৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে 10টা দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব এই সমূহ কাম আৰু ইতিমধ্যে এই স্কুটি বিতৰণ চাইকেল বিতৰণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা আৰু মাত্ৰ কেইটামান দিনৰ পিছতে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে পাব ভাল খবৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষাৰ দিশত অধিক প্ৰেৰণা পাব পাৰে বা অধিক আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰে তাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে আৰু এই আঁচনিৰ জৰিয়তে বহু শিক্ষাৰ্থী বৰ্তমান সময়লৈকে যাতে উপকৃত হ'ব পাৰিছে আৰু তেনে অৱস্থাত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া বৃহৎ ঘোষণা কৰিছে কালি ৰাজ্যৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কালিৰ দিনটোত 5টাকৈ বৃহৎ ঘোষণা কৰিছে এই 5টা বৃহৎ ঘোষণাৰ মাজতে হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইতিমধ্যে উল্লেখ কৰিছে যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকে বিদ্যালয় গৈ পোৱাত যাতে কোনো ধৰণৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল দিবৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে আৰু সেই অনুসৰি ডিসেম্বৰ মাহৰ 10 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত এই চাইকেলসমূহ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে এফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন সহ যিসকল ছাত্ৰ-ছাত্ৰী পাছ কৰিছিলে যিসকল ছাত্ৰ-ছাত্ৰী সুখ্যাতি অৰ্জন কৰিছিলে তেওঁলোককো আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব এই ডিসেম্বৰ মাহৰ 10 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত আৰু একেধৰণে উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলকো 10ৰ পৰা 20 তাৰিখৰ ভিতৰতে প্ৰদান কৰিব স্কুটি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে কালি নিশাৰ ভাগত এই বৃহৎ ঘোষণা কৰিছে আৰু কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত
ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন